শ্রীমদ ভাগৱত মহাপুৰাণক সেৱা জনাই সকলোকে আজি এই জলযাত্ৰাত সহযোগ কৰা সকলোকে ধৰ্মীয় অভিবাদন জ্ঞাপন কৰিলোঁ। নিজৰ পিতৃ বল বাহাদুৰ নেৱাৰ আৰু স্বৰ্গীয় মাতৃ গংগামায়া নেৱাৰৰ স্বৰ্গ প্ৰাপ্তি মুক্তি প্ৰাপ্তিৰ কাৰণে তেখেতৰ সুপুত্ৰ দিলিৰাম নেৱাৰে নিজৰ বাসগৃহত এসপ্তাহ জোৰা শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞৰ 1 নম্বৰ বাটমাৰী গাঁৱৰ ৰাইজৰ সহযোগ আৰু বিভিন্ন অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত তেখেতে আয়োজন কৰিছে। আজি এই জলযাত্ৰাৰ সময়ত আমাৰ ৰঙাচকুৱা 12চৰীয়া ৰাইজসভাৰ ঢেকেৰী গাঁও আৰু ঔহলা গাঁৱৰ প্ৰাথমিক দুটায়ো গায়ন বায়ন জোৰা লৈ আমাক এই জলযাত্ৰাত সহযোগ কৰিছে। লগতে আমাৰ 1 নম্বৰ বাটমাৰী লগতে 2 নম্বৰ বাটমাৰী চাৰিপুখুৰী অঞ্চলৰ সকলো ভক্তপ্ৰাণ ৰাইজে এই জলযাত্ৰাত সহযোগ কৰিছে। সকলোকে ধৰ্মীয় অভিবাদন জ্ঞাপন কৰিছোঁ। আহক এই পিতৃ আৰু মাতৃৰ স্বৰ্গপ্ৰাপ্তিৰ কাৰণে এই অনুষ্ঠান উদযাপন কৰা হৈছে। সকলো ভক্তপ্ৰাণ ৰাইজক এই অনুষ্ঠানত এপাক তেখেতসকলৰ পদধূলা দি কৃতাৰ্থ কৰিব বুলি পৰিয়ালৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ।